হাই এভৰিৱান ওয়েলকাম টু উত্তীৰ্ণলৈ সকলোকে স্বাগতম জনাইছোঁ। লাষ্ট যোনটো লেকচাৰ আছিলে তাত আমি কেইখন সংখ্যা তালিকা লৈছিলোঁ আৰু সেইখন সমান্তৰাল প্ৰকৃতি আছে নাই আমি চেক কৰিছিলোঁ হয়নে। এতিয়া আমি এটা সমান্তৰাল প্ৰকৃতি লৈছোঁ। সমান্তৰাল প্ৰকৃতি কি লৈছোঁ 5, 7, 9, 11, ... এতিয়া সমান্তৰাল প্ৰকৃতি আছে বুলি কেনেকৈ গম পালোঁ আমি 5ৰ লগত 2 যোগ হৈ 7 পাইছোঁ, 7ৰ লগত 2 যোগ হৈ 9 পাইছোঁ, 9ৰ লগত 2 যোগ হৈ আমি 11 পাইছোঁ, আকৌ 11ৰ লগত তেনেকৈ 2 যোগ হৈ পেলাই 13 পাম, 13ৰ লগত 2 যোগ হৈ তাৰ নেক্সট সংখ্যাটো বা নেক্সট পদটো পাম, সেইটো হৈছে 15। গতিকে প্ৰতিটো ক্ষেত্ৰতে দুটা ওচৰাওচৰি সংখ্যাৰ মাজত পাৰ্থক্য আমি কিমান পালোঁ 2 পালোঁ, অৰ্থাৎ একে পাইছোঁ। গতিকে সাধাৰণ অন্তৰ আছে, সাধাৰণ অন্তৰটো হৈছে 2, গতিকে এখন সমান্তৰাল প্ৰকৃতিত আছে, সংখ্যাৰ তালিকা এখন সমান্তৰাল প্ৰকৃতিত আছে। এতিয়া সমান্তৰাল প্ৰকৃতি কাক বোলে? সমান্তৰাল প্ৰকৃতি হৈছে এখন সংখ্যাৰ তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায় হয়নে। মানে প্ৰথম পদটো 5ৰ লগত কিবা যোগ হৈছেনে? নাই হোৱা। মানে 5টো পাবলৈ কিবা যোগ কৰিবলগীয়া হৈছেনে? নাই হোৱা। 5ৰ পৰা সমান্তৰাল প্ৰকৃতিটো ষ্টাৰ্ট হৈছে হয়নে, ষ্টাৰ্টিঙত একো যোগ নহয়। কিন্তু তাৰ পিছৰ পদ 7টো পাবলৈ, 7 পাবলৈ আমি তাৰ আগৰ পদ 5ৰ লগত 2 যোগ কৰিছোঁ। এই 2টোক কি বুলি কোৱা হয়? এটা নিৰ্দিষ্ট সংখ্যা বুলি কোৱা হয়। ঠিক তেনেকৈ 3 নম্বৰ পদ 9 পাবলৈ আমি তাৰ আগৰ পদ 7ৰ লগত 2 যোগ কৰিছোঁ। ঠিক তেনেকৈ 11 পাবলৈ আমি তাৰ আগৰ পদ 9ৰ লগত 2 যোগ কৰিছোঁ। এইটো আছিলে সমান্তৰাল প্ৰকৃতিৰ সংখ্যাটো। গতিকে 5, 7, 9, 11 এই সংখ্যাৰ তালিকাখন সমান্তৰাল প্ৰকৃতিত আছে হয়নে। আমি পদকেইটা A1, A2, A3, A4 এনেকৈ সূচাই লৈছোঁ, এনেকৈ চিম্বল দি সূচাই লৈছোঁ। এতিয়া চোৱা ইয়াত কি হৈছে, প্ৰথম পদ A5 পালোঁ আমি আৰু সাধাৰণ অন্তৰ D 2 পাইছোঁ হয়নে। ইয়াৰ পৰা আমি গম পালোঁ যে সাধাৰণ অন্তৰ 2। এতিয়া চোৱা A1 মানে কি? A1 মানে হ'ল 5 হয়নে, প্ৰথম পদ। গতিকে আমি লিখিলোঁ 5। A1ক আমি আৰু কি বুলি লিখিব পাৰোঁ? A1ক আমি A বুলি লিখিব পাৰোঁ হয়নে। গতিকে A1 মানে হৈছে A। গতিকে A1 মানে হৈছে 5 মানে হৈছে A। A1 আৰু A একেই। এতিয়া A2টো চাওঁ। A2 মানে হ'ল 7 হয়নে। A2 ইকুৱেলছ টু কিমান? 7 হ'ব। এতিয়া 7টো আমি কেনেকৈ লিখিব পাৰোঁ? 7টো লিখিব পাৰোঁ আমি 5 + 2। 5 + 2 কৰিলে আমি 7 পাম হয়নে। গতিকে সেইটো কথাই আমি লিখিম এতিয়া 7 = 5 + 2। 5ৰ লগত 2 যোগ হৈ আমি 7 পাইছোঁ হয়। এতিয়া 5ক আকৌ কি বুলি লিখিব পাৰি? 5 হৈছে প্ৰথম পদ, ইয়াত আমি লিখি লৈছোঁ 5 হৈছে প্ৰথম পদ আৰু 2 হৈছে D। গতিকে আমি এনেকৈ লিখিব পাৰোঁ হয়নে। অৰ্থাৎ গতিকে 5টোক আমি কি লিখিলোঁ? A বুলি লিখিলোঁ আৰু 2টোক D বুলি লিখিলোঁ। মানে A2 = হৈ গ'ল A + D হয়নে। A2ৰ মানটো আমি পালোঁগৈ A + D। A1ৰ মান পালোঁ A, A2ৰ মান পালোঁ A + D। এতিয়া আমি আকৌ আগবাঢ়িছোঁ, নেক্সট পদটো চাম। নেক্সট পদ হৈছে A3। A3ৰ মানটো কিমান আছে? 9 হয়নে, 9 আছে। গতিকে 9ক কেনেকৈ লিখিব পাৰি? 5 + 2 + 2। 5 × 2 = 7, 7 × 2 = 9 হয়নে। পালোঁনে আমি? 5 × 2 = 7, 7 × 2 = 9 পালোঁ আমি। গতিকে আমি 9ক কেনেকৈ লিখিম? 5 + 2 + 2। কি লিখিম আমি? 5 + 2 + 2। একেবাৰে সহজ ঠিক আছে। এতিয়া 5টো আমি কি লিখিম? A বুলি লিখিম, কাৰণ 5টো প্ৰথম পদ হয়নে। 5টো প্ৰথম পদ A বুলি লিখিম আৰু 2 মানে কি? D। গতিকে 2 ঠাইত আমি D লিখিম। গতিকে আমি কিমান পালোঁগৈ? A + দুটা D হ'ল নাই? D + D। গতিকে 2D লিখিম। এতিয়ালৈকে আমি কি পালোঁ চোৱা, A1 = A পালোঁ, A2 = A + D পালোঁ, A3 = A + 2D পাইছোঁ। ঠিক আছে। আকৌ আমি নেক্সটটো চাম। নেক্সটটো হৈছে কি? A4। A4ৰ মানটো কিমান আছে? 11। A4 মানে হৈছে 11। এতিয়া 11টো কেনেকৈ পাইছোঁ আমি চোৱা, 5 + 2 + 2 + 2 = আমি পাইছোঁ 11 হয়নে। গতিকে আমি সেইটোৱে লিখিম। 11 = কি লিখিম আমি? 5 + 2 + 2 + 2। মানে ইয়াত 2, 3টা আছে, লক্ষ্য কৰিছেনে এতিয়া? 5 + 2 + 2 + 2। গতিকে আমি কি লিখিব পাৰোঁ? A + D + D + D। 5 মানে হৈছে A আৰু 2 মানটো D হয়, গতিকে আমি 3টা D পালোঁ হয়নে। গতিকে আমি কি লিখিম? A + 3D বা thrice D। গতিকে আমি এনেকৈ বাকীবিলাক পদো লিখিব পাৰোঁ, গম পাইছানে। ধৰা ইয়াৰ পিছতো কিমান হ'ব? 13 হ'ব, কাৰণ 2, 2 পাৰ্থক্য আছে। গতিকে 11ৰ পিছতো কিমান হ'ব? 13। গতিকে 13টো কেনেকৈ লিখিব পাৰোঁ? 13টো হ'ব 5 + 2 + 2 + 2 + 2 আৰু এটা 2 আহিব হয়নে। মানে ইয়াত 3টা D আহিছে A4ত, 13টো হ'ব আমাৰ A5 হয়নে নহয়। তাত আৰু এটা 2 আহি যাব, মানে 5 + 2 + 2 + 2 আৰু এটা 2 আহি যাব। তেতিয়া A5 = লিখিব পাৰিম আমি A + 4D। বুজি পাইছানে? 4D কিয় লিখিম? 4টা 2 আহিবৰ কাৰণে। গতিকে আমি এতিয়ালৈকে কি পালোঁ? A1 = পালোঁ A,
A2 is equal to A plus D, A3 is equal to A plus 2D, A4 is equal to A plus 3D. ঠিক তেনেকে A5 is equal to পাম A plus 4D. তোমালোকে কৰি চাব পাৰা মই যেনেকে A1, A2, A3, A4 উলিয়াইছো তেনেকে তোমালোকে A5, A6, A7 এনেকে উলিয়াই চাবা তেতিয়া হিহঁতৰ মানটো কি পা তোমালোকে হেতু নোট কৰি ৰাখিবা ঠিক আছে গতিকে আমি কি পালোগে A1 is equal to A, A2 is equal to A plus D, A3 is equal to A plus 2D আৰু A4 is equal to A plus 3D এনেকে বাকিবিলাক পদো আমি লিখিব পাৰো গতিকে তোমালোকে কি লক্ষ্য কৰিলা বাৰু এই সমান্তৰাল প্ৰগতিটো A আৰু D যোগেদি আমি লিখিব পাৰো A আৰু D ব্যৱহাৰ কৰি ইয়াৰ প্ৰত্যেকটো পদ আমি লিখিব পাৰো সো আমাৰ প্ৰথম পদটো কি লিখিছো A হয় না দ্বিতীয় পদটো কি লিখিছো A plus D তৃতীয় পদটো কি লিখিছো A plus 2D চতুৰ্থ পদটো কি লিখিছো A plus 3D ইয়াত A আৰু D ৰ বাহিৰে কিবা বস্তু আছে জানো বেলেগ বস্তু নাই যেনেকে তোমালোকে সায়েন্সত পঢ়িছা বা বিজ্ঞানত পঢ়িছা যে হাইড্ৰোজেন আৰু অক্সিজেনৰ পৰমাণু লগ লাগি পেলাই কি হৈ যায় পানী হৈ যায় হয়নে তো পানী হ'বলে হাইড্ৰোজেন আৰু অক্সিজেনে লাগে আৰু একো নালাগে ঠিক তেনেকে এটা সমান্তৰাল প্ৰগতি এই সমান্তৰাল প্ৰগতিটো বা যিকোনো এটা সমান্তৰাল প্ৰগতি গঠন হ'বলে অকল A আৰু D লাগে মানে A আৰু D ইউজ কৰি আমি সমান্তৰাল প্ৰগতিটো গঠন কৰিব পাৰো বুজি পাইছানে এটো সবতে আছে চোৱাচোন খালি D ৰ মানটো সলনি হৈ আছে D টো আছে কিন্তু D ৰ আগৰ যোনটো সহগ হেতু সলনি হৈ আছে হেতু কেনেকে সলনি হৈছে তোমালোকে লক্ষ্য কৰাচোন প্ৰথম পদটো D নাই কি হয়নে ইয়াক আমি 0 D বুলি লিখিব পাৰো 0 * D বুলি লিখিলে 0 হৈ যাব দ্বিতীয় পদটোত 1 D আছে হয়নে আমি 1 * D বুলি লিখিব পাৰো কাৰণ সবতে 1 এটা পূৰণ হৈ থাকে বুলি ক'ব পাৰি হয় না গতিকে 1 * D বুলি ক'ব পাৰো এটো হল 2D এটো হল 3D মানে এনেকৈ আছে 0D 1D 2D 3D হয়নে দেখত আকৌ 4D হ'বগে এটো সবতে কে থাকিব এটো এটাই থাকিব খালি D ৰ মানটো সলনি হৈ থাকিব এটা কেনেকৈ সলনি হৈছে তোমালোকে আইডিয়া কৰিব পাৰিছানে যোনটো প্ৰথম পদত 0 থাকে D দ্বিতীয় পদত এটা থাকে D তৃতীয় পদত দুটা থাকে চতুৰ্থ পদত তিনটা থাকে পঞ্চম পদত কেটা থাকিব চাৰিটা থাকিব হয়নে ষষ্ঠ পদত পাঁচটা থাকিব মানে যেটো নম্বৰ থাকে সংখ্যাটোৰ মানে ধৰা A3 মানে যোনটো নম্বৰ থাকে পদটোৰ ধৰা A3 মানে 3 নং পদ 3 নং পদত তিনিতকে এটা কম দি থাকিব মানে 2 দি থাকিব এই পদটোৰ নম্বৰৰ পৰা এক এটা কমাই D ৰ আগত লগাই দিলে হ'ল 2D হৈ গল ঠিক তেনেকৈ A4 ত কি হৈছে 4 ৰ পৰা 1 কমাই 3 কৰিলো তাৰপিছত D ৰ আগত লগাই দিলো বুজি পালানে ঠিক তেনেকৈ A5 ত কি হ'ব A plus 4D হ'বগে মানে তাত 5 তকে 1 কম D অৰ্থাৎ 4D হ'বগে গম পাইছানে A plus 4D হ'বগে বুজি পাইছানে মই কি কৈছো গতিকে A আৰু D যেনেকৈ হাইড্ৰোজেন আৰু অক্সিজেন লগ লগাই আমি পানী সৃষ্টি কৰিব পাৰো ঠিক তেনেকৈ A আৰু D লগ লগাই আমি সমান্তৰাল প্ৰগতি গঠন কৰিব পাৰো আমাক আৰু বেলেগ বস্তু একো নালাগে এই কনসেপ্টটো জানিলে সকলো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা এতিয়া আমি কি গম পালো গতিকে যদি এটা সমান্তৰাল প্ৰগতি দিয়া থাকে ধৰা A1 A2 A3 A4 A5 A6 ... এনেকৈ যদি এটা সমান্তৰাল প্ৰগতি দিয়া থাকে তেন্তে প্ৰথম পদ A1ক কি বুলি লিখিব পাৰো আমি A টোক কি বুলি লিখিব পাৰো A plus D হয়নে A3 ক আমি কি বুলি লিখিব পাৰো A plus 2D আমি এতিয়া চাই আহিলো হয়নে অকমান আগতে চাই আহিলো A4 ক কি বুলি লিখিব পাৰো A plus 3D হয়নে মই কি কৈ আছিলো 1 ত A1 ত 1 তকে 1 কম থাকে 1 তকে 1 কম D হ'ব মানে 1 - 1 0 D হ'ল এখানে ইয়াত D নাই 0 D A2 ত কি হ'ব A plus 2 তকে এটা কম দি থাকিব মানে 2 - 1 D মানে 1 D হ'ল A plus 1 D A3 ত এটো থাকিবই প্লাস 3 তকে এটা কম দি থাকিব মানে 3 তকে 1 কম মানে কি 2D A4 ত কি হৈছে A plus 4 তকে এটা কম দি 3D মই চাৰিটা কৈ দেখাইছিলো এটা 5 নম্বৰটো কি হ'ব তোমালোকে কোৱা 5 নম্বৰটো কি হ'ব A plus 4D 4D কি হ'ল 5 তকে 1 কম দি হ'ব গম পাইছানে এটো থাকিবই A plus 5 তকে 1 কম দি এটো সবতে কি এটো ভাবিবলগীয়া নাই আমি অকল চাবলগে D টো কেনেকৈ বাঢ়ি গৈ আছে হুহাতে কেনেকৈ বাঢ়ি গৈ আছে পদবোৰ বহাৰ লগে লগে D টো কেনেকৈ বাঢ়ি গৈ আছে হেতু আমি চাইছো A আৰু D লগ লাগিয়ে সব আমি লিখিছো পদবিলাক হয়নে আৰু ইয়াত বেলেগ বস্তু আছে জানো
নাইকিয়া a আৰু d আছে খালি d ৰ মানটো সলনি হৈ গৈ আছে কেনেকৈ সলনি হৈছে d ৰ মানটো মানে য'তে ত'তে যি টি হৈ যোৱা নাই গম পাইছেনে সি এটা আৰ্হি মানি চলিছে এটা পেটাৰ্ণ বা আৰ্হি মানি চলিছে সেই আৰ্হিটো কি হৈছে যে সেই পদটোৰ নম্বৰতকৈ এটা কম দি থাকে সেই পদটোৰ নম্বৰতকৈ এটা কম দি a ৰ লগত যোগ হৈ গঠন হয় মানে a4টো গঠন হ'বলৈ a টো লাগিবই আৰু 3টা দি লাগিব এই 3টা দি বুলি কেনেকৈ গম পালোঁ সেই পদটোৰ স্থানতকৈ এক কম দি লাগে বুলি আমি গম পালোঁ অলৰেডি আমি চাই আহিলোঁ হয়নে প্ৰমাণিত হৈ গ'ল ঠিক তেনেকৈ a5 পদটো গঠন হ'বলৈ a আৰু d লাগিব a টোতো লাগিবই a এটাই লাগিব আৰু d কেইটা লাগিব 5তকৈ এক কম দি অৰ্থাৎ 4d লাগিব বুজি পালা গতিকে a6টো কি হ'বগৈ কোৱাচোন a6টো কি হ'ব a + 5d ঠিক তেনেকৈ বাকী সববিলাক পদ তোমালোকে লিখিব পাৰিবা নাই এতিয়া লিখিব এই কনচেপ্টটো জানিলে সমান্তৰাল প্ৰগতিৰ চেপ্টাৰটো তোমালোকে বুজি পাই গ'লা আৰু সমান্তৰাল প্ৰগতিৰ যিকোনো কুৱেশ্যন কৰিব পাৰিবা গতিকে আমি কি গম পালোঁ a, a + d, a + 2d, a + 3d, a + 4d, a + 5d, এইটোৱে এটা সমান্তৰাল প্ৰগতি নিৰ্দেশ কৰে যাৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d একেলগে বুজি পালা এইটোকে সমান্তৰাল প্ৰগতি এটা সাধাৰণ আৰ্হি বোলে এই যে আৰ্হিটো যে আমি লিখিলোঁ এই আৰ্হিটো বা এই আৰ্হিটো ইয়াক কি বুলি কোৱা হয় এটা সমান্তৰাল প্ৰগতিৰ সাধাৰণ আৰ্হি বা ইংৰাজীত কোৱা হয় জেনেৰেল ফৰ্ম মনত থাকিব এইটোকে সমান্তৰাল প্ৰগতিটোৰ সাধাৰণ আৰ্হি বা জেনেৰেল ফৰ্ম বুলি কোৱা হয় এই ফৰ্মটোৰ ওপৰতে ভিত্তি কৰি আমি সমান্তৰাল প্ৰগতিৰ মেইন ফৰ্মুলাটো উলিয়ামগৈ ঠিক আছে গতিকে এইখিনি বুজি পালা গতিকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে